তাই মোক এদিন কৈছিলে যে জুবিন দাই মই আপোনাক নেদেখাকে মৰি যাম নেকি বুলি কৈ দিলে। মই বোলো মই তেতিয়া কৈছো যে ভগৱানে তোৰ চকুটো যদি লৈ গৈছে মই ট্ৰাই কৰিম আৰু এটা চকু লগাবলৈ তোক। এটা অলপ অলপ দেখে নে অলপ অলপ হয় পোহৰ পাওঁ আৰু লাইটবোৰ দেখি আছো, আগতেতো লাইট দেখাই নাছিলো। আৰু তাই আমাৰ ৰেলৱেত চাকৰি পাইছে নতুনকে, ধুনীয়াকে তাই পঢ়া শুনা কৰা ধুনীয়া ছোৱালী। হয় কিৰণ, মই কথা এটা ক'ব পাৰিমনে বাৰু? মই যিমান পাৰো হেল্প কৰি দিছো তাইক। দিল্লীত তাই অপাৰেশ্যন হৈছে, এতিয়া কিমান দেখ তই মোক দেখিছ নাই? আপোনাক মই ছায়াটো দেখিছো আৰু আপুনি কেনেকুৱা সেইটো মই ধৰিব পৰা হোৱা নাই। প্ৰথম ছায়াটো দেখ, তাৰপিছত মানুহটো দেখি। লাইটটো পুৰা দেখিছো। আচলতে জুবিন দাই মোক নাম কাঢ়ি নামাতে, আজি মাতিছে যে আচৰিত, কিন্তু মোক চুকলু মুকলু বুলিয়ে মাতে। যেতিয়াই লগ পাওঁ চুকলু মুকলু বুলি মাতিবলৈ মোক ভাত খুৱাই দিয়ে আৰু বিৰাট মৰম কৰে। মোক কয় তোৰ মোৰ মাৰে হওঁ, দেউতাৰ হওঁ, দাদাৰ হওঁ, মই চব হওঁ। আপুনি যে টাকলু আছিলে যে চুলি গজিলে ন, এই যে কাঞ্চনজঙ্ঘা কাৰণে চুলি সুৰাইছিলে যে গজিলে দেখোন। সেইটো দেখিছো, চুলিখিনি দেখিছ যদি মানুহটো দেখিবি। আৰু খালি তই মৰাৰ আগতে মোক দেখিবলৈ মৰিব লাগিব, কথাটো সেইটো। একচুৱেলি আজি ৰাতিপুৱা মই ৰেলৱে ডিউটিলৈ গৈ আছিলোঁ, তো ইয়াতে অহা সম্ভৱটো মোৰ কাৰ কাৰণে হৈছে মই ক'ব বিচাৰিছোঁ। দলগাঁৱৰ এজন মোৰ বন্ধু অভিজ্ঞান মন দত্ত বুলি, সি মোৰ ভাল বন্ধু হয়। তাৰ কাৰণে মই ইয়াতে মানে মোক ক'লে যে কলাগুৰু পাতি আছে জুবিন দা যে, তাৰমানে জুবিন দাৰ আচলতে তেওঁ মানে কি বুলি ক'ম, জুবিন দাক মই ভগৱানৰ দৰে মানে, আৰু জুবিন দাৰ কাৰণে মৰিবও পাৰিব এনেকুৱা। আৰু অভিজ্ঞানে কৈছে যে এবাৰ যদি জুবিনদাৰ ভৰিত ধৰি মই সেৱা কৰিব পাৰোঁ, মই মই একদম আত্মাটো শান্তি পাম বুলি কৈ আছে। আৰু তেওঁৰ কাৰণে সম্ভৱ হৈছে। আৰু এটা কথা, মই জুবিনদাৰ লগত প্ৰগ্ৰাম কৰিব বিৰাটেই মন যায়। মই কান্দো মানে সদায়। মই জুবিনদাই এবাৰ যদি কয় যে ব'লা আপুনিতো নিজে মাতি পেলাই মোক লৈ যোৱা নাই ন এদিনো, মইহে খেদি আহো আপোনাক, আজি চাওক মই নিজে খেদি আহিছো গুৱাহাটীৰ পৰা, গম পাইছে নে? যিয়ে কি নহওক কিমান কমপ্লেইন বনাইছো মই ইয়াত লাগি আছো না, মই পাহৰি যাওঁ। এইও গান গায় নেকি ৰিংকুটো আপোনাক বিৰাট ভাল পায়। এবাৰ আপোনাৰ লগত ফটো উঠিব পাৰিলে ফেচবুকত উঠাব বোলে, গম পাইছে নে?